মই আজি আমাৰ কলেজত ডিজিটেলাইজ লিভ চিষ্টেম অনলাইন ঘৰত থাকি আমাৰ ষ্টাফে লিভটো এপ্লাই কৰিব পাৰিব। এপ্লাই কৰিলে আমি ইয়াত কলেজত মই নিজে চাব পাৰিম যে এই টিচাৰে কিয় অহা নাই, কোনোবা মেডাম আৰু ছাৰে যদি অহা নাই কলেজত কি কাৰণত অহা নাই, যদি লিভ এপ্লাই কৰিছে মই চেক কৰিলে চালে মই সেইটো মোৰ ইয়াত কম্পিউটাৰত চালে মই সেইটো দেখা পাম আৰু ইয়াৰ ৰিজনটো চাই পেলাই মই সেইটো এপ্ৰুভো কৰিব পাৰোঁ আৰু ৰিজেক্টো কৰিব পাৰোঁ। যদি ৰিজনটো যদি ফিজিবল হয় তেতিয়া মই এপ্ৰুভ কৰিব পাৰিম, আৰু যদি ফিজিবল নহয় তেতিয়া মই ৰিজেক্টো কৰিব পাৰোঁ। আৰু আমি আজি কলেজত নতুন বছৰৰ ডায়েৰী আৰু কেলেণ্ডাৰ আমি ইনঅগ্ৰেট কৰিছোঁ। ইনঅগ্ৰেশ্যন কৰিছে আমাৰ মাননীয় সভাপতি মিষ্টাৰ কৃষ্ণচন্দ্ৰ নাথ ছাৰে আমাৰ এই নতুন বছৰৰ 2025 ডায়েৰী আৰু কেলেণ্ডাৰটো ইনঅগ্ৰেট কৰি দিছে। আৰু মই এইটো বহুত আনন্দিত যে আমাৰ কলেজত আমি নতুন এতিয়া ডিজিটেলাইজ যোনটো যুগত আমি সেইবিলাক আমি লাহে লাহে এক্সিকিউট কৰিবৰ কাৰণে আমি চেষ্টা কৰিম, এটাৰ পিছত এটা। আৰু ছাত্ৰ ছাত্ৰীক আমি এনকাৰেজ আৰু ইনস্পাইৰেশ্যন কৰিব চেষ্টা কৰিম, যাতে আকৰ্ষণ হয় আমাৰ কলেজত ইহঁতৰ এটেণ্ডেঞ্চ আৰু পঢ়া শুনাত মনোযোগ দিব পাৰে। প্ৰথম কাৰণে আমাৰ প্ৰিন্সিপাল মনোজ কুমাৰ ব্ৰহ্ম, তেওঁৰ এটা শিক্ষাৰ প্ৰতি যিটো অনুধাৱন সেইটো সঠিকভাৱে চলা বুলি মই ক'ব খোজোঁ। আৰু ইয়াত শিক্ষকসকল যথেষ্ট পৰিমাণে সহযোগ কৰিছে। সহযোগৰ কাৰণে হয়তো আমাৰ কলেজ ভৱিষ্যতে এই অঞ্চলত এখন উন্নত মানৰ কলেজ হ'ব বুলি মই আশা কৰোঁ। ইতিমধ্যে চৰকাৰে ছায়েন্স ষ্ট্ৰীমটো দিয়াৰ কথা হৈছে, আমাৰ প্ৰিন্সিপাল ছাৰে এই ক্ষেত্ৰত লাগি আছে। আশা কৰোঁ চৰকাৰে যদি আমাক এই ক্ষেত্ৰত সহায় কৰে, খুব সোনকালে আমি হয়তো ছায়েন্স ষ্ট্ৰীমটো পাব পাৰোঁ। ৰাইজক মোৰ এটাই অনুৰোধ থাকিব, আমাৰ যিহেতু চৰকাৰী বিদ্যালয় এইবিলাক যিমানখিনি পাৰোঁ ষ্টুডেণ্টছখিনিক ভালদৰে আনিম, ষ্টুডেণ্টছৰ ভাল কামনা কৰিম আৰু সকলোৰে সহযোগিতাও কামনা কৰিম। এই অঞ্চলৰ ৰাইজৰ যাতে মোৰ লগত সহযোগ কৰে আৰু বিদ্যালয়খনৰ যাতে উন্নতি কামনা কৰিম।